জুবিন গাৰ্গৰ মৃত্যুৰ 21 দিন অতিক্ৰম হ'ল 22 দিনত ভৰি দিলে এই 22 দিন ধৰি ছিংগাপুৰৰ যিসকল অসমীয়া এজনক বাদ দি বাকি সকলক এতিয়ালৈকে এছআইটিয়ে চুবগৈ পৰা নাই না তেওঁলোক নিজে আহিছে না এছআইটি তালৈ গৈছে না কিবা ছিংগাপুৰৰ অনুসন্ধানৰ সন্দৰ্ভত আমি কিবা গম পাইছোঁ না এছআইটিয়ে জনাইছে একো নাই আমাৰ হাতত তথ্য আৰু তাৰ পিছতো মুখ্যমন্ত্ৰীৰ পৰা এছআইটিৰ মুৰব্বীলৈকে সকলোৱে কৈ আছে জুবিন গাৰ্গে ন্যায় পাব অসমৰ জনসাধাৰণে বিচৰাৰ ধৰণেৰে ন্যায় প্ৰদান কৰা হ'ব এতিয়া আমাৰ প্ৰশ্ন আজিৰ দিনটোত যে 22 দিন হ'ল যদি আজিলৈকে যিসকল মানুহে জুবিন গাৰ্গক সাগৰলৈ ইয়তত উঠাই লৈ গৈছিল যিসকল মানুহৰ পৃষ্ঠপোষকতাতেই তেওঁ গাহৰি মাংস খাইছিল আৰু কিবা কিবি খাইছিল বুলি আমি পৰৱৰ্তী সময়ত গম পাইছোঁ সেই মানুহসকলৰ ভিতৰত অকল শেখৰ সিদ্ধাৰ্থ শৰ্মা অমৃতপ্ৰভা এওঁলোক এতিয়া এছআইটিৰ জিম্মাত আছে সেই ইয়তখনত থকা বাকীসকল অসমীয়া এতিয়াও এজনক বাদ দি বাকীসকল মৌন কিয় এই সন্দৰ্ভতে আজি আমি আকৌ এবাৰ অভিমতত কিছু কথা পাতিব বিচাৰিছোঁ প্ৰথমতেই মই দৰ্শকসকলক কোনকেইজন মানুহ এতিয়াও এক প্ৰকাৰ নাপাত্তা নিৰুদ্দেগ কোনো তেওঁলোকৰ এই মুহূৰ্তলৈকে নৈতিকতা মূল্যবোধে তেওঁলোকক ঢপলিয়াই অসমত উপস্থিত কৰোৱাহি নাই অসমৰ মানুহে সামাজিক মাধ্যমতেই হওক সংবাদ মাধ্যমতেই হওক ব্যাপক ৰূপত তেওঁলোকৰ সন্দৰ্ভত চৰ্চা কৰাৰ পিছতো তেওঁলোকক আহ্বান জনোৱাৰ পিছতো তেওঁলোকক অনুৰোধ কৰাৰ পিছতো তেওঁলোকক কটাক্ষ কৰাৰ পিছতো তেওঁলোকৰ এতিয়ালৈকে অসমত পদাৰ্পণ হোৱা নাই আমি নাজানো কিয় হোৱা নাই কিবা আইনী মেৰপেচৰ কাৰণে হোৱা নাই নে আন কিবা কাৰণে হোৱা নাই আমি নাজানো কিন্তু এজনটো আহি গ'ল উভতিও গ'ল তেওঁ তেখেত যদি আহিব পাৰিছে বাকী কেইজন কিয় আহিব পৰা নাই আজি মূলতঃ আমাৰ দৃষ্টিভংগীটো তাত থাকিব আৰু এইসকলৰ ক্ষেত্ৰত অসম চৰকাৰৰ যিটো স্থিতি আমাৰ যিসকলে এই এছআইটিৰ তদন্ত কৰি আছে এখেতসকলৰ শেহতীয়া যিবিলাক কাম কাজ এই সন্দৰ্ভত আমাৰ মনলৈ অহা কিছু প্ৰশ্ন আজি আমি আকৌ এবাৰ উত্থাপন কৰিম অসমৰ ৰাইজৰ মনৰ চাগে সেইখিনি প্ৰশ্ন যিখিনি প্ৰশ্ন আমাৰো মনত উদয় হৈছে এই 22 দিন হোৱাৰ সময়ত আমি এছআইটিৰ সকলো মুৰব্বীৰ পৰা বিষয়ববীয়াক এই কথাখিনি জনাব বিচাৰিছোঁ আনকি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ আমাৰ মনত উদয় হোৱা সেই প্ৰশ্নখিনি প্ৰথমতে মই দৰ্শকসকলক দেখুৱাই দিব বিচাৰিছোঁ ছিংগাপুৰৰ সেইসকল অসমীয়া চাওক আপোনালোকে কোনকেইজন এতিয়ালৈকে খা খবৰ নাই তন্ময় ফুকন কাৰ্যসূচীৰ মূল উদ্যোক্তা আছিল এই তন্ময় ফুকন বোলাজন এতিয়ালৈকে নাপাত্তা নিৰুদ্দেশ যিজন অসম এছ'চিয়েশ্যনৰ সভাপতি যিজন সেই ইউথখনত আছিল অভিমন্যু তালুকদাৰ তৃতীয় দিব্যজ্যোতি হাজৰিকা সাধাৰণ সম্পাদক অসম এছ'চিয়েশ্যন ছিংগাপুৰ সিদ্ধাৰ্থ বৰা ইয়তত থকা আন এগৰাকী প্ৰবাসী অসমীয়া পৰীক্ষিত শৰ্মা এই ব্যক্তিগৰাকীও এতিয়ালৈকে কোনো ধৰণৰ আমি সুংসূত্ৰ পোৱা নাই একো নাজানো সুদীপ চেটাৰ্জী ইয়তত থকা আন এগৰাকী প্ৰবাসী অসমীয়া ৱাজিদ আহমেদ ইয়তত থকা এগৰাকী প্ৰবাসী অসমীয়া সুস্মিতা গোস্বামী তেওঁ অধ্যয়নৰতা তেওঁ দেউতাকে আজি কিছু কথা কৈছে আৰু জয়শ্ৰী গোস্বামী আচলতে প্ৰবাসী অসমীয়া বুলি যদিও আমি ইয়াত লিখিছোঁ আচলতে তেওঁ শ্যামকানু মহন্তৰ এই যিটো ইভেণ্ট সেই ইভেণ্টৰ লগত জড়িত আছিল আৰু সেইকাৰণে তেওঁ গৈছিল আজি এইগৰাকী জয়শ্ৰী গোস্বামী এছআইটিৰ সন্মুখত উপস্থিত হৈছেহি আজি উপস্থিত হৈছেহি ইয়াৰ আগলৈকে অহা নাছিল এতিয়া কথা হ'ল বাকী কেইজন এই মুহূৰ্তলৈকে কি কাৰণে অহা নাই কিয় আহিব পৰা নাই গণ্ডগোলটো ক'ত হৈছে এই যে 21 দিন হ'ল আজিলৈকে যে এছআইটিৰ এজনো লোক তাত উপস্থিত হ'বগৈ পৰা নাই কিয় মুখ্যমন্ত্ৰীয়ে কৈ আছে সঠিক ৰূপত তদন্ত চলি আছে এছআইটিৰ ওপৰত বিশ্বাস ৰাখিব লাগে আমি সন্দেহ কৰা নাই আমি বিশ্বাস ৰাখিছোঁ এছআইটিয়ে সঠিক ৰূপতে তদন্ত কৰিছে বুলি আৰু যিখিনি বাকী আছে সেইখিনিও কৰিব বুলি 3 মাহৰ বাজত যিখিনি প্ৰতিবেদন দিব মুখ্যমন্ত্ৰীয়ে কৈছে আমি বিশ্বাস কৰিছোঁ 3 মাহৰ পিছত এছআইটিৰ প্ৰতিবেদন মতেই অসমৰ মানুহে কথাখিনি বিশ্বাস কৰক কিন্তু তাৰ আগতে সেই প্ৰতিবেদন প্ৰস্তুত হোৱাৰ আগতে জিমুলা বাহে দুপাততে চিন বুলি এষাৰ কথা আছে এই 22 দিন হোৱাৰ সময়ত তদন্তৰ যিটো গতি প্ৰকৃতি স্বৰূপ আৰু চৰিত্ৰ কেনেকুৱা অসমৰ মানুহে কি মন কৰিছে আমি কোনো CID CBI পুলিচৰ মানুহ নহয় এনেই নিষ্কিন নগণ্য এজন সাধাৰণ ব্যক্তি
কিন্তু যিখিনি বিগত সময়ত এজন সাধাৰণ সাংবাদিক হিচাপে যিখিনি কাম কাজ আমি দেখিছোঁ প্ৰত্যক্ষ কৰিছোঁ এটা ঘটনা সংঘটিত হোৱাৰ পিছত যিধৰণে তদন্ত কৰে আৰু আৰক্ষীৰ লোক বা তদন্তকাৰী বিষয়াসকল প্ৰথম সেই ঘটনাস্থলীত উপস্থিত হৈ পুংখানুপুংখভাৱে সকলোবিলাক যেনেকৈ তেওঁলোকে তথ্য সংগ্ৰহ কৰে সেই ক্ষেত্ৰত SITয়ে এই 21 দিনত কি ভূমিকা পালন কৰিছে কি হৈ আছে আজিৰ দিনটোলৈকে আলেকৰ পালেক কুকুৰা চৰাই ভাগিনীয়েক বিচাৰি SITয়ে এতিয়া জুবিন গাৰ্গৰ ফোন কল চাই কাৰ লগত সম্পৰ্ক আছিল সেই খোপাক দৈনিক মাতি আছে অসমৰ মানুহে এই আলেকৰ পালেক কুকুৰা চৰাই ভাগিনীয়েক খোপাক বিচাৰি পোৱা নাই চাব বিচৰা নাই কাৰ ক'ত কি সম্পত্তি কোনে কিমান লুটিলে কাৰ কি ঠিকা এইবিলাক অসমৰ মানুহে বিচৰা নাই মূল ইস্যুটো কি আছিল জুবিন গাৰ্গৰ ন্যায় জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন যদি সেয়াই হয় এই যে আজিৰ দিনত জুবিনৰ লগত থকা PSO দুগৰাকীক 4 দিনৰ তদন্তৰ শেষত আজি গ্ৰেপ্তাৰ কৰিছে ভাল কথা কিবা টকাৰ গোলমাল হৈছে এইবোৰ গ্ৰেপ্তাৰ কৰিছে ভাল কথা কিন্তু গ্ৰেপ্তাৰ কৰিব লাগিছিল কাক সুধিব লাগিছিল কাক সুধি আছে কাক মাতিব লাগিছিল কাক মাতি আছে কাক জেৰা কৰিব লাগিছিল কাক জেৰা কৰি আছে কাক ছিংগাপুৰলৈ নোযোৱাকৈ SITৰ কোনো এজন ব্যক্তি তাত উপস্থিত নোহোৱাকৈ এই 21 দিনে SITয়ে সঠিক ৰূপত তদন্ত কৰি আছে আৰু আমি বিশ্বাস কৰি আছো এতিয়া মই দৰ্শকসকলক ক'ব বিচাৰো যে যিসকলৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে এই SIT যে গঠন হৈছে CIDৰ মানুহৰ পৰা ধৰি CM ভিজিলেন্সৰ বিষয়াৰ পৰা ধৰি সকলো মানুহক লৈ গঠন কৰা হৈছে তাত ৰজি কলিতা আছে মুন্না প্ৰসাদ গুপ্তা আছে আৰু কেইবাগৰাকীও উচ্চপদস্থ আৰক্ষীৰ বিষয়া আছে CIDৰ নেতৃত্বত হৈছে এই যে ৰজি কলিতা মুন্না প্ৰসাদ গুপ্তা অসম আৰক্ষীৰ মুৰব্বী DGP হৰমিত সিং আৰু গৃহ বিভাগৰ দায়িত্বত থকা গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই 4 জনৰ ওপৰতেইতো গোটেই অসমৰ মানুহৰ শেষ ভৰসা হৈ আছে এতিয়া এই 4 জন ব্যক্তিৰ আজি 21 দিন হোৱাৰ সময়লৈকে বক্তব্য কি এই ছিংগাপুৰ কেন্দ্ৰিক স্থিতি কি তেওঁলোকৰ অসমৰ মানুহক মই আকৌ এবাৰ মনত পেলাই দিব বিচাৰিছো যে তেখেতসকলে নিজে কোৱা বক্তব্যৰ কিয়দাংশ আপোনালোকে এবাৰ চাওক শুনক আৰু তাৰ পিছত আপোনালোকে নিজে বিবেচনা কৰক যে আমি আবেগৰ বশৱৰ্তী হৈ এই কথাখিনি কৈছো নে কৰবাত বিবেক দংশনত ভুগি এই কথাকেইটা আকৌ এবাৰ ক'বলগীয়া হৈছে প্ৰথমতে মই আপোনালোকক দেখুৱাব বিচাৰিছো এই SITৰ অন্যতম এগৰাকী বিয়াগুম বিষয়া হততেই আমি CM ভিজিলেন্সৰ যোগেদি তেখেতক দেখি থাকো এই SITটো তেওঁ অন্যতম এগৰাকী নেত্ৰী ৰজি কলিতাৰ বক্তব্যটো অকণমান চাওকচোন কি কৈছিলে তেওঁ সিস্টেমৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখক ভালকে চলি আছে ভালকে হ'ব ভালকে চলি আছে আপোনালোকে আমাৰ সিস্টেমটোৰ ওপৰত বিশ্বাস সিস্টেমৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখক ভালকে চলি আছে ভালকে হ'ব ভালকে চলি আছে আপোনালোকে আমাৰ সিস্টেমটোৰ ওপৰত বিশ্বাস সিস্টেমৰ ওপৰত আপোনালোকে চলি যাবলৈ দিয়ক ভালকে চলি আছে সিস্টেমৰ ওপৰত বিশ্বাস ৰাখক আমিও কৈছো আমি সিস্টেমৰ ওপৰত বিশ্বাস ৰাখিছো অসমৰ কোটি কোটি মানুহে বিশ্বাস ৰাখিছে কিন্তু 21 দিনত সেই বিশ্বাস হৈ আছে নে এখন মকৰা জাল সৃষ্টি কৰিছে দৈনিক নে জেলেপিৰ এটা পাক বনাই আছে দৈনিক যিটোৰ জেলেপিৰ পাকত আসল বিন্দুটো কৰবাত হেৰাই গৈছে মুন্না প্ৰসাদ গুপ্তা যিগৰাকী নেতৃত্ব দিছে এই SITৰ মুন্না প্ৰসাদ গুপ্তাই কি কৈছিল চাওক এবাৰ আমাৰ টিম ৰেডি আছে এটো কিছুমান ফৰ্মেলিটি আছে মই অসুবিধা একো নাই কাৰণ এটো চাওক এটো বিদেশী ৰাষ্ট্ৰ ছিংগাপুৰ গতিকে আমি ছিংগাপুৰৰ লগত যেটো ভাৰতৰ মিউচুৱেল ট্ৰিটি আছে ইতিমধ্যে আমাৰ ৰিকুৱেষ্ট গৈ পাইছে তেওঁলোকে দুদিনমান টাইম ল'ব প্ৰচেছ কৰিবলৈ তেওঁলোকৰ নিজৰ সিস্টেমত প্ৰচেছ কৰি আমাক জনালে আমাৰ টিম যাব আমাৰ টিম ৰেডি আছে এটো কিছুমান ফৰ্মেলিটি আছে মই অসুবিধা একো নাই কাৰণ এটো চাওক এটো বিদেশী ৰাষ্ট্ৰ ছিংগাপুৰ গতিকে আমি ছিংগাপুৰৰ লগত যেটো ভাৰতৰ মিউচুৱেল ট্ৰিটি আছে ইতিমধ্যে আমাৰ আপোনালোকক আকৌ কৈছো এই যে ৰজি কলিতা আৰু এয়া SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা শীৰ্ষ আৰক্ষী বিষয়া তেওঁ যিখিনি কথা কৈছে এয়া আজি বা কালিৰ কথা নহয় এয়া তেওঁলোকে আজিৰ পৰা বহু দিনৰ আগতেই কৈছিল মুন্না প্ৰসাদ গুপ্তাই কৈছিল যে যাবলৈ সাজু হৈ আছে
আৰু এতিয়ালৈকে তালি টোপোলা বান্ধি হয়তো টুপি কাপোৰ কানি চাগে গোটাই আছে যাবই পৰা নাই এতিয়ালৈকে অসমতে আছে তেওঁলোকৰ পিছত ডিজিপি যিগৰাকী আৰক্ষীৰ মুৰব্বী আৰু গৃহ বিভাগৰ দায়িত্বত থকা গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী তেওঁলোকে কি কৈছিল এজনে কৈছিল ছিংগাপুৰত বোলে গৈ SITৰ টিম অসম আৰক্ষী উপস্থিত ইতিমধ্যেই হ'লগে স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈছিল আৰু ডিজিপিয়ে কৈছিল অলৰেডি যাবলৈ সাজু হৈছে অলৰেডি যাবলৈ সাজু যদি সঁচাকৈ মুখ্যমন্ত্ৰীয়ে মই নাজানো তেওঁলোকৰ ক'ত গণ্ডগোল হ'ল মুখ্যমন্ত্ৰীয়ে আগদিনা কৈছিল আৰু ডিজিপিয়ে তাৰ পিছদিনা কৈছিল এই দুয়োটা ভাষ্য মই এবাৰ আপোনালোকক দেখুৱাব বিচাৰোঁ চাওক তেওঁলোকে কি বুলি কৈছিল আমি এমলেট মিউচুৱেল লিগেল এছিষ্টেণ্ট ট্ৰিটি এই ট্ৰিটিখনক ইনভোক কৰিবৰ কাৰণে আজি গৃহ মন্ত্ৰালয়লৈকে আমি প্ৰস্তাৱ পঠিয়াইছোঁ তেখেতসকলে এই প্ৰস্তাৱ ছিংগাপুৰলৈকে প্ৰেৰণ কৰাৰ লগে লগে আমাৰ আৰক্ষীৰ দলো ছিংগাপুৰত আছে আমি ভাবোঁ যে অহা কেইটামান দিনৰ ভিতৰত আমি যথেষ্টখিনি আগুৱাই যাব পাৰিম মই ডিটেইলছ আজি ক'ব খোজা নাই কিন্তু অহা 2-3 দিন যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব এজ পাৰ দ্য ল অফ ইণ্ডিয়া তদন্তটো ট্ৰান্সপেৰেণ্ট আৰু একদম প্ৰপাৰ সাইণ্টিফিক ইনভেষ্টিগেশ্যন হ'ব আপুনি জানে দুজন অলৰেডি এটা টিম অলৰেডি দিল্লীত আছে দুজন অলৰেডি ছিংগাপুৰলৈ যাব ছিংগাপুৰৰ লগত আমাৰ মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি আছে ভাৰত দেশৰ প্ৰিয় দৰ্শক ডিজিপি হৰমিত সিং আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যটো কেতিয়া আছিল জানে আপোনালোকে যিসকলে আগতে শুনিছিল আপোনালোকৰ নিশ্চয় মনত আছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক তেতিয়ালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰী কৰা নাছিল 19 ছেপ্টেম্বৰত জুবিনক আমি হেৰুৱাইছিলোঁ আৰু যেতিয়া সামাজিক মাধ্যম সংবাদ মাধ্যমত সৰব ৰূপত চৰ্চা হৈ আছিল যে 10 দিন অতিক্ৰম কৰাৰ পিছতো যি দুগৰাকীৰ বিৰুদ্ধে আটাইতকৈ সৰ্বাধিক গুৰুতৰ অভিযোগ উত্থাপন হৈছে তেওঁলোকক কিয় আৰক্ষীয়ে ধৰিব পৰা নাই ছিংগাপুৰৰ পৰা কিয় শ্যামকানু মহন্তক আটক কৰি আনিব পৰা নাই দিল্লীত আত্মগোপন কৰি থকা সিদ্ধাৰ্থ শৰ্মাক কিয় এতিয়ালৈকে ধৰিব পৰা নাই সাংবাদিকে যেতিয়া বাৰে বাৰে মুখ্যমন্ত্ৰীক ডিজিপিক য'তেই লগ পাইছিল ত'তেই প্ৰশ্ন কৰিছিল তেতিয়া 10 দিনৰ দিনা দিয়া বক্তব্য আছিল এজনে দিছিল 11 দিনৰ দিনা আৰু মুখ্যমন্ত্ৰীয়ে দিছিল 10 দিনৰ দিনা 29 আৰু 30 তাৰিখৰ বক্তব্য আছিল আৰু সেইদিনাখনে আমি এই প্ৰতিদিন টাইমৰ মজিয়াৰ পৰা আমি প্ৰশ্ন কৰিছিলোঁ কোনে মিছা কথা কৈছে আপোনালোক দুজনৰ ভিতৰত আমি প্ৰশ্ন কৰিছিলোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যে আপুনি কিয় গোকাত মিছা কথা ক'লে আপুনি যে ছিংগাপুৰত অসম আৰক্ষীৰ লোক উপস্থিত হ'লগৈ বুলি ক'লে আৰু ডিজিপি যে কৈছে পিছদিনাখন যাবলৈ সাজু হৈ আছে কোনে সঁচা কথা কৈছিল কোনজনে মিছা মাতিছিল 30 তাৰিখে আমি সেই প্ৰশ্নটো কৰিছিলোঁ যিসকলে আমাৰ প্ৰতিদিন টাইম চাইছিল আপোনালোকৰ নিশ্চয় মনত আছে আৰু আমি ব্যক্তিগতভাৱে আমি কৈছিলোঁ যে শ্যামকানু মহন্তক আনিবৰ কাৰণে ছিংগাপুৰলৈ কোনো পুলিচ যোৱা নাই হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কৈছে ডিজিপিয়ে যে কৈছে যাবলৈ সাজু এইটো হয়তো সঁচা কিন্তু যোৱা নাই মুণ্ডা প্ৰসাদ গুপ্তায়ো কৈছিল সকলো ৰেডি এই এমলেটখনৰ কথা কৈছিল আৰু সেই নিশাই এমলেটৰ সকলোখিনি কাম সম্পন্ন হ'লে পিছদিনা ৰাতিপুৱা ফ্লাইটত উৰিবলৈ সাজু হৈ আছিল বুলি এক প্ৰকাৰ ইংগিত দিছিল আৰু সেইদিনাখনেই আমি স্পষ্টকৈ কৈছিলোঁ যে শ্যামকানু মহন্ত ছিংগাপুৰৰ পৰা হয়তো আৰক্ষীয়ে আৰু আটক কৰি আনিবলগীয়া নহয় শ্যামকানু মহন্ত হয়তো কালি আৰু পৰহিৰ ভিতৰত দিল্লীত উপস্থিত হ'বহি আৰু তাৰপিছত তেওঁক হাতেলোতে ধৰি আনি অসমত হাজিৰ কৰিব আমি 30 তাৰিখে সেই কথাটো কৈছিলোঁ আমাৰ ৰেকৰ্ড আছে চাওক আপোনালোকে যিসকলে আমাৰ ফেচবুক পেজত আছে ইউটিউবত আছে আমাৰ চেনেলৰ যোগেদি আমি সেই কথাখিনি 30 তাৰিখেই কৈছিলোঁ আৰু সেয়াই 100% শুদ্ধ বুলি প্ৰমাণিত হৈছিল তাৰ পিছদিনাখন আহি শ্যামকানু মহন্ত দিল্লীত হাজিৰ হৈছিলহি ছিংগাপুৰৰ পুলিচে তাত গৈ ধৰা নাছিল তাৰ পৰা গ্ৰেপ্তাৰ কৰি অনা নাছিল মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে তেতিয়াই দিল্লীত আৰক্ষী হাজিৰ হোৱা বুলি যিটো কৈছিল সেইটো হয়তো সঁচা আছিল কিন্তু ছিংগাপুৰত গৈ আৰক্ষীৰ লোক উপস্থিত হোৱা বুলি কোৱাটো গোকাত মিছা কথা আছিল আজিলৈকে ছিংগাপুৰৰ সেই ইয়টখনত সেই সাগৰৰ সেই দ্বীপটোত আমি SIT কোনোবা বিষয়া গৈ উপস্থিত হৈছে বুলি আমি দেখিছোঁ নেকি দেখিছে নেকি অসমৰ জনসাধাৰণে নাই দেখা বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে কিছুমান কথা কোৱা হৈছিল আৰু এতিয়া কি কৈছে ভূত গৈ পেলাই তাত উপস্থিত হৈ ধৰি আনিছে সেয়া অসমৰ মানুহে নাজানে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ আগত যিটো বক্তব্য দিছে 3 দিনৰ পূৰ্বে এয়া কেনেকুৱা কথা
ছিংগাপুৰৰ মানুহে বোলে হেঁচা দিব লাগে, অসমৰ মানুহে বোলে হেঁচা দিব লাগে তেওঁলোকক আহিবৰ কাৰণে। এতিয়া আমাৰ অৱস্থা সেই পৰ্যায়ত। SIT গঠন হৈছে, এখন বিয়াগুম চৰকাৰ আছে, আপোনালোকে নিজে কয় ডাবুল ইঞ্জিনৰ চৰকাৰ চলি আছে। ছিংগাপুৰ এখন ভাৰতৰ বন্ধু ৰাষ্ট্ৰ, এমলেট এখন চুক্তি, মিউচুৱেল এই ট্ৰিটিখনৰ কথা আপোনালোকে গৌৰৱেৰে ক'ব পাৰে, কৰি থৈছে এখন চুক্তি। তাৰপাছত বন্ধু শত্ৰু ৰাষ্ট্ৰ হ'লে বেলেগ কথা। আজি পাকিস্তান হোৱা হ'লে কি কৰিলেহেঁতেন? এখন শত্ৰু ৰাষ্ট্ৰত যদি এই ঘটনাটো ঘটিলেহেঁতেন তেনেহ'লে আমি কি কৰিলোহেঁতেন? এখন বন্ধু ৰাষ্ট্ৰত সংঘটিত হোৱা এটা ঘটনা আজি 22 দিন হ'ল মিছাৰ ওপৰত মিছা কৈ আছে, গোকাত মিছা কথা এসোপা অসমৰ মানুহক দৈনিক কৈ আছে। 21 দিনে না তাত গৈ অসম আৰক্ষীৰ লোক, SIT লোক কোনোবা উপস্থিত হৈছে, না আমাৰ কেন্দ্ৰীয় চৰকাৰে কাৰোবাক পঠিয়াব পাৰিছে, একো এটা তেনেকুৱা তথ্য নাই। ইয়াত এসোপামান সৰু সৰু মাছ ধৰি পেলাই, বুকু ফিন্দাই পেলাই তদন্ত সঠিক গতিত গৈ আছে বুলি ক'বলৈ আহিছে। আমি নাজানো সিদ্ধাৰ্থই কি কৈ আছে, শ্যাম কানুহঁতে কি কৈ আছে, কিন্তু আচল এই 12জন মানুহৰ ভিতৰত এজন যে আহিছে, বাকী কেইজন যে এতিয়া অহা নাই, তেওঁলোকৰ ভাষ্যটো কিয় আদায় কৰিব পৰা নাই? তেওঁলোকক কিয় বাধ্য কৰাব পৰা নাই? আমাৰ প্ৰশ্নটো তাত। বিদেশ ৰাজ্যমন্ত্ৰী হিচাপে আছে পবিত্ৰ মাৰ্ঘেৰিটা, জুবিন গাৰ্গৰ দীৰ্ঘদিনীয়া বন্ধু এসময়ৰ। এফালে তেওঁ বিদেশ ৰাজ্যমন্ত্ৰী আৰু আনফালে তেওঁ জুবিন গাৰ্গৰ বন্ধু। আৰে যদি বৈদেশিক পৰিক্ৰমা এগৰাকী ৰাজ্যমন্ত্ৰী হৈ পবিত্ৰ মাৰ্ঘেৰিটাই যদি ছিংগাপুৰৰ লগত এই কামখিনি তেওঁলোকে আদায় কৰিব পৰা নাই, তেনেহ'লে বিশ্বগুৰু নৰেন্দ্ৰ মোদী হ'বলৈ যোৱা ভাৰতবৰ্ষৰ শক্তিশালী নেতাজনৰ ওচৰত কি ছিংগাপুৰৰ বন্ধুত্ব সেয়াই নেকি? ছিংগাপুৰটো শত্ৰু ৰাষ্ট্ৰ নহয়, ভাৰতবৰ্ষৰ অন্যতম এখন ঘনিষ্ঠ বন্ধু ৰাষ্ট্ৰ। তাৰপিছত আমি এই 21 দিন ধৰি আমি কিয় সেই কামখিনি এতিয়ালৈকে আদায় কৰিব পৰা নাই? কিয় অসম আৰক্ষী এতিয়ালৈকে ছিংগাপুৰত গৈ সেই দ্বীপটোত উপস্থিত হ'ব নোৱাৰিলে? ক'ত ঘটিছিল, কেনেকৈ ঘটিছিল, হোটেলখনত কি হৈছিল, আচলতে অসমৰ মানুহে জানিব বিচাৰিছিল, এতিয়ালৈকে কিয় পৰা নাই? নে দিন বাগৰাৰ লগে লগে মানুহৰ আৱেগ, অসমীয়াৰ আৱেগ যিহেতু ধান খেৰৰ জুই, ভমককৈ জ্বলে, ভমককৈ নুমাব, সকলো শেষ। আৰু লাহে লাহে নিৰ্বাচনৰ সময় আহিব, ৰাজনৈতিক ধুমুহাত ব্যস্ত হ'ব আৰু জুবিন গাৰ্গৰ ন্যায় ক'ৰবাত চিটিকি পৰিব। এই দিশত গৈ আছোঁ নেকি আমিবিলাক? যিবিলাক সৰু সৰু লক্ষণ ফুটি উঠিছে, কিহৰ ইংগিত তাত? পুনৰ কৈছোঁ যে মানুহক দেখুৱাই কিছুমান কথা কৈ এদিনৰ কাৰণে, দুদিনৰ কাৰণে, 3 দিনৰ কাৰণে মানুহক মূৰ্খ সজাব পাৰি, কিন্তু অনন্তকালৰ কাৰণে কোনেও কিন্তু কেতিয়াও সকলোকে একেটা সময়তে একেলগে মূৰ্খ সজাব নোৱাৰে। এজনক পাৰে, দুজনক পাৰে, 3জনক পাৰিব, সকলোকে নোৱাৰে। সেইটো নহ'ব। আৰু কিছু কথা আমি উত্থাপন কৰিম। ছাইদুল ইছলাম আছে, ছাইদুল ইছলামৰ লগত আমি কিছু কথা পাতিম। আৰু অংশুমান বৰা আছে, আইনী প্ৰক্ৰিয়াৰ এই কথাখিনি অংশুমান বৰা ডাঙৰীয়াকো মই সুধিম আৰু নিজৰ ক'বলগীয়াখিনিও উত্থাপন কৰিম। অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি। যিখিনি সন্দেহ SITয়ে এতিয়ালৈকে ছিংগাপুৰত গৈ উপস্থিত নহ'ল আৰু ছিংগাপুৰৰ পৰাও অসমীয়াসকল আহি এতিয়ালৈকে উপস্থিত নহ'ল। ছিংগাপুৰৰ কাৰণেই আচলতে SITৰ অনুসন্ধানটো স্তব্ধ হৈ যাব নেকি? ক'ৰবাত জটি পৰিব নেকি? ছিংগাপুৰত যিহেতু এতিয়া আমাৰ সিংহভাগ এই ঘটনাটোৰ ছিংগাপুৰতে হৈছে, গতিকে আমি আগতেও কৈছোঁ বাৰম্বাৰ, এই ষ্টুডিঅ'ৰ মজিয়াটো আমি এই বিষয়ে ডিছকাছ কৰিছোঁ যে ছিংগাপুৰ আৰক্ষীয়ে এই বিষয়ে যদি সমান্তৰালকৈ কিবা ইনভেষ্টিগেশ্যনো চলাইছে, আৰু যিহেতু সংঘভাগ ছিংগাপুৰত হৈছে, গতিকে আমাৰ আৰক্ষীয়ে যি ইনভেষ্টিগেশ্যন কৰিব লাগিব, তেওঁলোকে ডাইৰেক্টলি তাত গৈ ইনভেষ্টিগেশ্যন কৰিব নোৱাৰে বুলি আমি সকলোৱে জানো। ইয়াৰ এটা প্ৰচিডিঅ'ৰ যিটো আছে, 2টা প্ৰচিডিঅ'ৰ আছে, আমি অলৰেডি ডিছকাছ কৰিছোঁ। এটা হ'ল মিউচুৱেল যিটো এগ্ৰিমেণ্ট থাকে, মিউচুৱেল লিগেল এছিষ্টেঞ্চ বুলি কোৱা হয়। সেই মিউচুৱেল লিগেল এছিষ্টেঞ্চৰ থ্ৰু মিনিষ্ট্ৰী আমি সেইটো তেওঁলোকলৈ পঠিয়াব লাগিব। সকলো কাৰ্য আমি তেওঁলোকক আমি পঠিয়াই নিয়াব লাগিব যে আমাক এইখিনি আমাৰ ইনভেষ্টিগেশ্যনৰ কাৰণে এই সমলখিনি আপোনালোকৰ পৰা আমাৰ প্ৰয়োজন। আৰু মিনিষ্ট্ৰীয়ে সেইটো তাৰ কনচাৰ্ণ ডিপাৰ্টমেণ্টলৈ পঠিয়াব। তাৰপিছত তেওঁলোকে সেইটো যদি এগ্ৰী কৰে, তেতিয়া আমালৈ সেই সমলখিনি তেওঁলোকে পঠিয়াই দিব পাৰে। চ' নেচাৰেলি এই ইনভেষ্টিগেশ্যনটোত ছিংগাপুৰ চৰকাৰৰ এটা বৃহৎ ভূমিকা দেখা যায়। আৰু সেইকাৰণেই আমাৰ যিখন এগ্ৰিমেণ্ট আছে, মিউচুৱেল লিগেল এছিষ্টেণ্ট ট্ৰিটি, সেই তাৰ থ্ৰুদিহে আমি সকলো ইনভেষ্টিগেশ্যন প্ৰচিডিঅ'ৰটো আগবঢ়াই নিব লাগিব।
আৰু সেইকাৰণে যিখিনি আমি সমল তাৰ পৰা কালেক্ট কৰিব লাগিব সেই এগ্ৰিমেণ্টৰ যিটো প্ৰচিডিঅ'ৰ ডিচাইড কৰা আছে আমাৰ তাৰ কাৰণে ভাৰত চৰকাৰৰ এখন SOP বনাই থোৱা আছে সেই SOPখনৰ থ্ৰুদিহে গোটেই মেটেৰিয়েলখিনি কালেক্ট কৰিব লাগিব আমাৰ SITয়ে চ' নেচাৰেলি সেই প্ৰক্ৰিয়াটোত হয়তো কিছু সময় লাগিব কিন্তু এইটো নহয় যে এইটোৰ কাৰণে গোটেই প্ৰচেছটো বন্ধ হৈ যাব খুদা আমাৰ ইনভেষ্টিগেটিং অথৰিটিয়ে তেওঁলোকে যিখিনি সমল কালেক্ট কৰিছে সেই সমলখিনি পঠিয়াব লাগিব আৰু সেই সমলৰ ওপৰত আধাৰ কৰি পেলাই আমাৰ মিনিষ্ট্ৰীয়ে তেওঁলোকলৈ পঠিয়াব আৰু তাৰপিছত তেওঁলোকে ডিচাইড কৰিব যে কিমানখিনি মেটেৰিয়েল আমাক দিব বা নিদিয়ে অংশমান বৰা এই যে আপুনি এইমাত্ৰ ক'লে ইয়াৰ পূৰ্বেও 10 দিনমানৰ পূৰ্বে যিখিনি কথা আপুনি ইয়াত কৈছিল আজিতো সেয়াই হৈছে এতিয়ালৈকে যে এই এমলেটৰ যোগেদি অসম আৰক্ষী আগবাঢ়িবই পৰা নাই কিয় ছিংগাপুৰে একো সঁহাৰি দিয়া নাই না আন কিবা কাৰণ হয় আমি 10 দিনমান আগতে এই বিষয়ে বিস্তৃতভাৱে আমি ষ্টুডিঅ'ৰ মজিয়াত আমি কথা পাতিছিলোঁ গতিকে এতিয়া দেখা গৈছে যে বিভিন্ন আমি ষ্টেটমেণ্ট দেখিছোঁ মুখ্যমন্ত্ৰীৰো ষ্টেটমেণ্ট আমি দেখিছোঁ যে তেওঁলোকে ছিংগাপুৰৰ সহায় ল'ব বুলি কৈছে তো এই প্ৰচেছটো আমাৰ বোধেৰে সোনকালে কৰিব লাগে আৰু সোনকালে কৰি পেলাই বস্তুটো আগুৱাই নিব লাগে এতিয়া তেওঁলোকে কিমান দূৰ পৰ্যায়ত কি কৰিছে আমাৰ SITয়ে সেই বিষয়ে আমি জ্ঞাত নহয় বা তেওঁলোকে কি প্ৰচিডিঅ'ৰ এডপ্ট কৰিছে SITয়ে সেইখিনিও আমি আজি নাজানো তেওঁলোকে কি সমল পঠিয়াইছে বা পঠিওৱাই নাই সেইখিনি খুব ইম্পৰ্টেণ্ট তেওঁলোকে যদি এতিয়াও অকল ইনভেষ্টিগেশ্যন কৰি আছে আমাৰ ইয়াত একো সমল আমি বিচৰাই নাই ছিংগাপুৰৰ পৰা তেতিয়াহ'লে নেচাৰেলি এই ইনভেষ্টিগেশ্যনটোত আৰু কিছু সময় লাগিব চ' এইটো ডিপেণ্ড কৰিব অসম পুলিচে কি মেটেৰিয়েল তেওঁলোকে বিচাৰিছে নে বিচৰাই নাই মই যিধৰণে কৈ আছোঁ যে তেওঁলোকে অলৰেডি সঁচাই বিচাৰিছে নাই সেই কথাটো স্পষ্টভাৱে আমাক কেতিয়াও কোনেও জনোৱা নাই অসম আৰক্ষীৰ পৰা বা যদি বিচাৰিছে তেওঁলোকে কি পদ্ধতিৰে বিচাৰিছে কেতিয়া বিচাৰিছে কিহৰ থ্ৰুদি বিচাৰিছে মিনিষ্ট্ৰীৰ থ্ৰুদি বিচাৰিছে নাই মিনিষ্ট্ৰী অফ দি হোম এফেয়াৰ্ছ তাৰ থ্ৰুদি যিখন প্ৰচিডিঅ'ৰ আছে সেই প্ৰচিডিঅ'ৰ থ্ৰুদি বিচাৰিছে নাই কি সমল বিচাৰিছে এই কথাখিনি নিশ্চয় ইনভেষ্টিগেশ্যনৰ নিজা কথা তথাপিও যিখিনি প্ৰচিডিঅ'ৰ তেওঁলোকে ফ'ল' কৰিছে নাই সেইটো তেওঁলোকে জনাব পাৰে আমাক তে এইখিনি আমি আজিও এতিয়া এন্ধাৰতে আছোঁ যে অসম আৰক্ষীয়ে SITয়ে এতিয়ালৈকে তেওঁলোকে কি প্ৰচিডিঅ'ৰ এডপ্ট কৰিছে ফৰ কালেকশ্যন অফ এভিডেন্স এতিয়ালৈকে যে ছিংগাপুৰলৈ অসম আৰক্ষী যাবই পৰা নাই কেৱল অপটিক্সৰ কাৰণে না আন কিবা কাৰণ আছে আপুনি কি বুলি ভাবে কিয় যাব পৰা নাই তাৰমানে ইয়াতে দেখা যায় যে অসম পুলিচে যদি ভাবে তেওঁলোকেও ইয়াতে গৈ পেলাই ইনভেষ্টিগেশ্যনটোত ছিংগাপুৰত কৰিব বিচাৰে কিবা পাৰ্ট তাৰ কাৰণেও এই যিখন MLA বুলি কোৱা হয় সেইখনৰ থ্ৰুদিয়ে তেওঁলোকে প্ৰেয়াৰ দিব লাগিব মিনিষ্ট্ৰীয়ে চালি জাৰি চাই পেলাই ছিংগাপুৰক সেইখন আকৌ তেওঁলোকলৈ ফৰৱাৰ্ড কৰিব তেওঁলোকে এগ্ৰী কৰিব লাগিব যে হয় আমাৰ পুলিচে তাত গৈ পেলাই ইনভেষ্টিগেশ্যন কৰিব পাৰিব অৰ্থাৎ ইনভেষ্টিগেশ্যন ঠিক কৰিব নোৱাৰে আমি তেওঁলোকক গৈ এছিষ্টে কৰিব পাৰিম উই কেনট লিড দি ইনভেষ্টিগেশ্যন ইন ছিংগাপুৰ প্ৰভাইডেড দি ছিংগাপুৰ গভৰ্ণমেণ্ট এগ্ৰিজ টু দি আৱাৰ প্ৰপজিশ্যন সেইটোৱে কথা এইটো যাব নোৱাৰা ঠিক নহয় পাৰ্মিশ্যন অৰ্থাৎ ছিংগাপুৰ গভৰ্ণমেণ্টৰ পৰা এটা লিখিত পাৰ্মিশ্যন আগতীয়াকৈ আমি পাব লাগিব তেতিয়াহে আমাৰ আৰক্ষীয়ে গৈ পেলাই তাৰ পৰা সমল কালেক্ট কৰিবৰ কাৰণে তেওঁলোকক এছিষ্ট কৰিব পাৰিব এতিয়া তেওঁলোকে সেইটো কি কাৰণে যাব মানে মই ঠিক ধৰিব পৰা নাই তেওঁলোকে সেইটো কি প্ৰচিডিঅ'ৰে এতিয়ালৈকে বাট চাই আছে তেওঁলোকে সঁচাই সেইটোৰ প্ৰতি আগ্ৰহী হয় নহয় কিমান দূৰ আগ্ৰহী আৰু তেওঁলোকে কি প্ৰচিডিঅ'ৰ এডপ্ট কৰিছে তেওঁলোকৰ আমাৰ অসম পুলিচে এই ক্ষেত্ৰত কি লিগেল এছিষ্টেঞ্চ আমাৰ চৰকাৰৰ পৰা লৈছে বা আমাৰ যিখিনি আইনজ্ঞ আছে তেওঁলোকৰ নিজা আইনজ্ঞ আছে তেওঁলোকৰ পৰা কি সমল লৈ পেলাই আগবাঢ়িব খুজিছে টু ভিজিট দি ছিংগাপুৰ টু কালেক্ট দি এভিডেন্স ফ্ৰম ছিংগাপুৰ টু এচিয়ৰ দি ছিংগাপুৰ ডেট য়েছ দিজ মেটেৰিয়েলছ আৰ ভেৰি ইম্পৰ্টেণ্ট ফৰ আৱাৰ ইনভেষ্টিগেশ্যন এই গোটেই সমলখিনি তেওঁলোকে কি ধৰণে কালেক্ট কৰিছে তাৰপিছত কিছুমান ফৰ্মেট আছে সেই ফৰ্মেটৰ যোগেদি তেওঁলোকে আবেদন কৰিব লাগিব সেই আবেদন কৰাৰ পিছতহে গোটেই প্ৰচিডিঅ'টো ষ্টাৰ্ট হ'ব এতিয়ালৈকে আমি সেই কামখিনি তেওঁলোকে সঁচাই কৰিছে নাই একদম আৰু এটা কথা আপুনি যিখিনি কৈছে খুব শুদ্ধ কথা কৈছে আমি নাজানো আমি অন্ধকাৰত আছোঁ এতিয়ালৈকে কি প্ৰচিডিঅ'ৰ লৈছে আমি একোৱে গম নাপাওঁ SITয়ে কৈছে না আমাক মুখ্যমন্ত্ৰীয়ে কৈছে না কিবা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা প্ৰতিনিধি হিচাপে পবিত্ৰ মাৰ্ঘেৰিটাই জনাইছে এতিয়ালৈকে একো কোনো নাজানে অন্ধকাৰত আছে হয়তো তদন্তৰ খাতিৰতে সেইখিনি নাই কোৱা বুলি আমি ধৰি লৈছোঁ কিন্তু তাৰ পিছতো মই আপোনাক সুধিম যে ছিংগাপুৰৰ পৰিৱেশ আৰু অসমৰ পৰিৱেশ সম্পূৰ্ণ পৃথক ছিংগাপুৰৰ মানুহে নাজানে ছিংগাপুৰৰ প্ৰশাসনে নাজানে জুবিন গাৰ্গ কি বস্তু জুবিন গাৰ্গ কি সত্তা আছিল আমাৰ কাৰণে তেওঁলোকৰ কাৰণে এজন জাষ্ট এটা ডেড বডি হয়তো কিন্তু অসমৰ কাৰণে বেলেগ আছিল সেই প্ৰক্ৰিয়াটো যিটো ছিষ্টেমৰ মাজত যাব লাগিছিল এতিয়ালৈকে আমি যে অন্ধকাৰত আছোঁ আপুনি নাভাবেনে যে এই কথাখিনি অলপ জনোৱাটো দৰকাৰ আছিল আমি জানিব লাগিছিল দুইখন ৰাষ্ট্ৰৰ মাজত কিবা এটা হৈ কি পৰ্যায় আছেগৈ সেইখিনি অসমৰ মানুহৰ জনাটোৰ অধিকাৰ আছে
আমি আগতেও কৈছোঁ যে ছিংগাপুৰ চৰকাৰে যদি তেওঁলোকে নিজাববীয়াকৈ কিবা ইনভেষ্টিগেশ্যন অলৰেডি হাতত লৈছে তেতিয়া কথাটো সুকীয়া আৰু তেওঁলোকে যদি একো লোৱা নাই সেইটো কথাটো সুকীয়া তেওঁলোকক তেতিয়া আমি কনভিন্স কৰিব লাগিব টু টেক আপ দি ইনভেষ্টিগেশ্যন ইন দিছ কেছ আৰু অলৰেডি তেওঁলোকে যদি লৈছে তেতিয়াহ'লে তেওঁলোকে যদি সমল কিবা কালেক্ট কৰিছে এই বিষয়ত তেতিয়াহ'লে আমি সেই কথাখিনিও কালেক্ট কৰিব লাগিব থ্ৰু ডেট প্ৰচেছ দি ছেইম প্ৰচেছ এতিয়া সেইটো ডিপেণ্ড কৰিব আমি আজিলৈকে সঠিকভাৱে ঠিক নাজানো ছিংগাপুৰ আৰক্ষীয়ে এই বিষয়ে কিবা তদন্ত বা এনকুৱাৰী তেওঁলোকে নিজে কৰিছে নাই আমি মাত্ৰ এটা আমি খবৰ পাইছোঁ যে তেওঁলোকৰ যিটো এটা কৰোনাৰ্ছ বুলি কয় কৰোনাৰ্ছ কোৰ্ট তাৰ থ্ৰুদি এটা এনকুৱাৰী আৰম্ভ কৰিছে এইটো আন একো নহয় আমাৰ ভাৰতবৰ্ষতো ঠিক চিমিলাৰ প্ৰচিডিউৰ আছে ইন কেছেছ অফ আননেচাৰেল ডেথ অৰ্থাৎ আমাৰ ক্ষেত্ৰতো এনেকুৱা যদি কোনোবাই ধৰক ফাঁচি লৈ মৃত্যুবৰণ কৰিছে তেতিয়া পোনপ্ৰথমেই পুলিচে এটা আননেচাৰেল ডেথ কেছ ৰেজিষ্টাৰ কৰে যাক আমি ইউডি কেছ বুলি কওঁ সেই আননেচাৰেল ডেথ কেছতো পুলিচে প্ৰথমতে প্ৰাৰম্ভিক কিছুমান ইনভেষ্টিগেশ্যন কৰে তেওঁলোকে গোটেই মেডিকেল ৰিপৰ্টবোৰ চালি জাৰি চাই ডক্টৰৰ অপিনিয়ন লয় তাৰপিছত তেওঁলোকে সাক্ষ্যবাদীও লয় কিন্তু সেইটো ঠিক ইনভেষ্টিগেশ্যনৰ আওতাত নকৰে ঠিক এইটো আননেচাৰেল ডেথ বুলি এটা কেছ ৰেজিষ্টাৰ হয় এইটো নৰ্মেল ইনভেষ্টিগেশ্যন নহয় তাত কোনো অফেন্স ৰেজিষ্টাৰ নহয় তেতিয়ালৈকে তাৰপিছত তেওঁলোকে যদি পুলিচে যদি দেখে যে আননেচাৰেল ডেথ কেছটোৰ ক্ষেত্ৰত তেওঁলোকে যদি কিবা সমল পায় য'ত দেখা যায় যে নহয় এইটো ঠিক আননেচাৰেল ডেথ নহয় ইয়াতে ক্ৰিমিনেল ইনভেষ্টিগেশ্যন এটা দৰকাৰ বা এই মৃত্যুটো ঠিক আননেচাৰেল ডেথৰ হেৰিত পৰিলেও ইয়াতে কিছুমান ক্ৰিমিনেল এংগেল আছে তেতিয়া তেওঁলোকে সেই কথাখিনিৰে লৈ পেলাই এটা নৰ্মেল কেছ ৰেজিষ্টাৰ কৰে তেতিয়া সেইটো ইনভেষ্টিগেশ্যন সেইটো সেই ধৰণৰ গতিত আগবাঢ়ে ঠিক তেনেদৰে ছিংগাপুৰতো এটা প্ৰচিডিউৰ আছে যে তেওঁলোকে সেইটো কৰোনাৰ্ছ কোৰ্ট বুলি কয় ডিফাৰেঞ্চটো ইয়াত এইখিনিতেই তেওঁলোকেও ঠিক তেনেধৰণেকেই আমি ইয়াত ইউডি কেছ ৰেজিষ্টাৰ কৰোঁ তেওঁলোকে সেই ধৰণে কৰে কৰোনাৰ্ছ কোৰ্টৰ থ্ৰুদি তাতো তেওঁলোকে সমল কালেক্ট কৰে সমল গোটেইখিনি তেওঁলোকেও এভিডেঞ্চখিনি কালেক্ট কৰিব কালেক্ট কৰি পেলাই সুধা তাত এটাই ডিফাৰেঞ্চ এই গোটেই যিখিনি মেটেৰিয়েল তেওঁলোকে কালেক্ট কৰিব কৰি পেলাই তেওঁলোকে সেই কৰোনাৰ্ছ কোৰ্টৰ আগত দাখিল কৰিব আৰু কৰোনাৰ্ছ কোৰ্টে গোটেইখিনি চালি জাৰি চাই পেলাই এটা কনক্লুজনত উপনীত হয় আমাৰ ইয়াত ডিফাৰেঞ্চটো এইটোৱে তাতে এটা কোৰ্টে এটা ভাৰ্ডিক্ট দিয়ে যে হয় এইটো এটা আননেচাৰেল বা এক্সিডেণ্টেল কেছ হৈছে ইয়াত কোনো ক্ৰিমিনেল এংগেল নাই তেনেকুৱা এটা তেওঁলোকে ভাৰ্ডিক্ট এটা দিয়ে এই গোটেইখিনি সমল চাই আমাৰ ভাৰতবৰ্ষত সেইটো কথা নাহে কোৰ্টলৈ নাযায় আননেচাৰেল ডেথৰ ক্ষেত্ৰত সুধা যদি পায় তেতিয়া পুলিচে নিজাববীয়াকৈ এটা কেছ ৰেজিষ্টাৰ কৰে কিন্তু তাৰ ক্ষেত্ৰত ছিংগাপুৰত এইটোৱে ডিফাৰেঞ্চ যে তেওঁলোকে সমলখিনি কোৰ্টৰ থ্ৰু দি পেলাই কোৰ্টে এটা অপিনিয়ন দিয়ে যে য়েছ দেৰ ইজ ন' ক্ৰিমিনেল অফেন্স ইজ ইনভলভ তাতো এই একে ধৰণৰ মেডিকেল নেগলিজেঞ্চেই হওক বা এক্সিডেণ্টেল ডেথেই হওক তেনেকুৱা ক্ষেত্ৰত এনেকুৱা য'ত ছাছপিচিয়ন অলপ থাকে কিন্তু সঁচাই মাৰ্ডাৰ হৈছে নাই তেনেকুৱা ধৰণৰ এংগল থাকিলে কৰোনাৰ্ছ কোৰ্টলৈ তেওঁলোকে পঠিয়ায় চ' আমি এটা সূত্ৰৰ পৰা আমি গম পাইছোঁ যে তেওঁলোকে বৰ্তমান এটা তেনেকুৱা ধৰণৰ এনকুৱাৰী এটা অলৰেডি ষ্টাৰ্ট কৰিছে বুলি আমি এটা বিশেষ সূত্ৰৰ দ্বাৰা আমি জানিব পাৰিছোঁ চ' যদি তেওঁলোকে সেই বস্তুটো অলৰেডি ষ্টাৰ্ট কৰিছে তেতিয়াহ'লে আমি সেই ভাৰ্ডিক্টটোলৈ আমি ৰখিব লাগিব তেওঁলোকে কি কৰিছে কি পাব সেই চ' কোৰ্টৰ ওচৰত অৰ্থাৎ কৰোনাৰ্ছ কোৰ্টৰ ওচৰত যেতিয়া মেটেৰিয়েলখিনি যাব যাই পেলাই সেই কোৰ্টে কি ভাৰ্ডিক্ট দিয়ে সেইটো এটা বৰ ডাঙৰ কথা হৈ পৰিব এই কেছটোৰ ক্ষেত্ৰত আৰু তাৰ পিছত আমি হয় এই মিউচুৱেল লিগেল এছিষ্টেঞ্চৰ থ্ৰু দিয়ে হওক বা আন এটা প্ৰচিডিউৰো আছে ইয়াতে সেইটো লেটাৰ্ছ অফ ৰেগুটৰী বুলি কোৱা হয় অৰ্থাৎ লেটাৰ্ছ অফ ৰিকুৱেষ্ট সেইটো কোৰ্টৰ দ্বাৰা আমি পিছত আমি কোৰ্টৰ থ্ৰুদিও সেই বস্তুখিনি আনিব পাৰোঁ কিন্তু দুইটা প্ৰচেছতে যিয়ে নহওক লাগে এই দুইটা প্ৰচেছতে কিন্তু আমি মিনিষ্ট্ৰীৰ থ্ৰুদিহে আমি আগবাঢ়িব লাগিব গতিকে যদি অলৰেডি তেওঁলোকে এটা কৰোনাৰ্ছ কোৰ্টৰ থ্ৰুদি ইনভেষ্টিগেশ্যন প্ৰচেছ এটা ষ্টাৰ্ট কৰিছে তেতিয়াহ'লে কিন্তু হয়তো আমি কিছুদিন অপেক্ষা কৰিব লাগিব ছিংগাপুৰ কোৰ্টে এই ঘটনাটো চালি জাৰি চাই পেলাই তেওঁলোকৰ সমল কালেক্ট কৰি পেলাই তেওঁলোকে কি ভাৰ্ডিক্ট দিয়ে তাৰ ওপৰত বহুতখিনি এই ইনভেষ্টিগেশ্যন আমাৰ ইনভেষ্টিগেশ্যনৰ একদম অংশমান বৰা মই অকণমান বাণিজ্যিক বিৰতি ল'ব লাগিব কিন্তু মই এই মাত্ৰ আপুনি যিটো কথা কৈছে মই আৰু এটা কথা সুধি পেলাই মই বিৰতি ল'ম আজি আমি গম পাইছোঁ যে সুস্মিতাৰ দেউতাকৰ লগত আমাৰ এগৰাকী সাংবাদিকে যেতিয়া কথা পাতিছিল আমি গম পাইছোঁ যে তাত এটা গোচৰ চলিছে আৰু তেওঁলোকৰ মোবাইল চোবাইল সকলোবিলাক চিজ কৰা বুলি কৈছে তেওঁলোকক ইতিমধ্যে মাতিছিল আৰু বহুত সোধা পোছা কৰিছিল তেওঁ 4বাৰ মুখামুখি হৈছে বুলি কৈছে তেওঁ এতিয়াও তাতে আছে ছিংগাপুৰতে আছে তেওঁ দেউতাকে গোটেই কথাখিনি কৈছে আজিৰ দিনত অৰ্থাৎ তাত যে এটা গোচৰ চলি আছে এই কথাখিনি স্পষ্ট এই যে যিটো গোচৰ চলি আছে আপুনি যিটো কথা কৈছে যে তাত ৰায়দান কৰাৰ ওপৰত সেই যিটো ৰায়দান হয় সেইটোৱে এই ইনভেষ্টিগেশ্যনটোত যথেষ্টখিনি সহায় কৰিব যদি সঁচাকৈ তাত সেইটো চলি আছে আৰু তাৰ প্ৰক্ৰিয়াখিনি যদি শেষ হয় আমাৰ এই SITয়ে সেইখিনি সংগ্ৰহ কৰি নিশ্চিতভাৱে তদন্তটোক আৰু অধিক নতুন ৰূপ দিব পাৰিব বা পতিয়ন যোৱাগৈ কিবা এটা আমি নিশ্চয় লাভ কৰিব পাৰিম
হয় সেই কোৰ্টৰ যিখিনি মেটেৰিয়েল তেওঁলোকে কালেক্ট কৰিব এই ইনভেষ্টিগেশ্যনটো তেওঁলোকে কৰোনাছ কোৰ্টে যিখিনি মেটেৰিয়েল কালেক্ট কৰিব সেই মেটেৰিয়েলখিনি আমি কালেক্ট কৰিব পাৰোঁ সেই মেটেৰিয়েলখিনি যদি নেচাৰেলি কোনো ফাউল প্লে নাই তেতিয়াহ'লে আমাৰ কাৰণে কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে কিন্তু যদি আমি দেখোঁ যে সেই মেটেৰিয়েলখিনি ইণ্ডিপেণ্ডেণ্টলি আমি যেতিয়া সেই তাৰ পৰা ছিংগাপুৰলৈ পাম সেই মেটেৰিয়েলখিনিৰ লগত আমাৰ ইয়াত যিখিনি ইনভেষ্টিগেশ্যন কৰা হ'ব সেই দুইখিনি মেটেৰিয়েল কিন্তু আমি সংযুক্ত কৰি পেলাই আমি যদি কিবা ক্ৰিমিনেল এংগেল পাওঁ নেচাৰেলি আমি তেতিয়া আমি এই ক্ষেত্ৰত চাৰ্জশ্বিট দিব পাৰিম প্ৰভাইডেড উই গেট এ ফাউণ্ডেশ্যন ফৰ দ্য ক্ৰিমিনেল অফেন্স হয় অংশমান বৰা অকণমান আপুনি লাইনত থাকিব মই আকৌ আপোনাৰ কাষলৈ যাম ছাইদুল ইছলামৰ কাষলৈ মই আহিবলৈ আছেই অকণমান সময়ৰ কাৰণে পুনৰ বাণিজ্যিক বিৰতি লৈ লৈছোঁ তাৰপিছতে অভিমতৰ পৰৱৰ্তী অংশলৈ আমি পিছত আমি উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ মই ছাইদুল ইছলাম মই পোনে পোনে আপোনাৰ কাষলৈ আহিছোঁ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছে যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা হৈছে অনুৰাগীসকল সুখী 10% বোলে জুবিনৰ অনুৰাগী এতিয়া মুখ্যমন্ত্ৰীৰ অনুৰাগী হৈ গ'ল তেওঁলোক সুখী ন্যায় প্ৰদান কৰা হৈছে আৰু এইটোও কৈছে যে বিজেপিয়ে যিমান ক্ষিপ্ৰতাৰে ন্যায় দিছে কংগ্ৰেছ থকা হ'লে এইখিনি নহ'লহেঁতেন মোৰ কথা হ'ল যে ইয়াত কংগ্ৰেছ বিজেপিৰ কথা আহিব নালাগে ইয়াত অজাপ অগপ ৰাইজৰ দল AUDF BPF এসোপাৰ কথা আহিব নালাগে অসমৰ জনসাধাৰণে ন্যায় বিচাৰিছে জুবিন গাৰ্গৰ পৰিয়ালটোৱে গৰিমা গাৰ্গৰ পৰা ধৰি সকলোৱে ন্যায় বিচাৰিছে ইয়াত ন্যায় দিয়াটোহে আচল কথা ইয়াত ৰাজনীতিৰ বোকা চুটোৱাৰ খেল খেলাটো একেবাৰে সহ্যৰ বাহিৰত অসমৰ মানুহে সেইবিলাক বিচৰা নাই গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাই মুখ চুপতি মাৰিলে অসমৰ মানুহে কিন্তু সহ্য নকৰে কিন্তু এতিয়া তেওঁলোকে সেইটো ট্ৰেণ্ডত লৈ যাব বিচাৰিছে সঁচাকৈ কি হিমন্ত বিশ্ব শৰ্মাই কি ন্যায় দি দিলে ন্যায় পাইছে তাৰমানে অসমৰ মানুহে তেওঁ কোৱাৰ ধৰণে মানুহজনটো জুবিন গাৰ্গ সেইজন মানুহ যিজন মানুহৰ মৃত্যুত গোটেই অসমখনক গোটেই বিশ্বৰ 150 মান দেশত পুনৰবাৰ জুবিন গাৰ্গক চাৰ্জ কৰোঁতে অসমখনৰ কথা মানুহ জানিছে সেই মানুহজনৰ মৃত্যু ৰহস্যজনক মৃত্যু আৰু সেই ৰহস্যজনক মৃত্যুত মানুহে প্ৰথমতে সন্দেহ কৰিছে প্ৰতিজন মানুহে সন্দেহ কৰিছে যে এইটো এটা নেগলিজেন্স ফাৰ্ষ্ট ছেকেণ্ড মানুহে সন্দেহ কৰিছে যে এইটোত ক'ৰবাত কিবা এংগল আহিব পাৰে নেকি আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল হত্যা শব্দটো এই যিটো গোটেই কথা টেগটোত হত্যা শব্দটো এড কৰা মানুহজন অসমৰ মুখ্যমন্ত্ৰী গতিকে হত্যাৰ যিটো বিষয় সেই বিষয়টোৰ যিটো তদন্ত সেই তদন্তটো সম্পৰ্কত অংশুমান বৰা ডাঙৰীয়াই যথেষ্ট কথা কৈছে আমি সেই বিষয়ে যিহেতু অভিজ্ঞ বা বিজ্ঞ নহয় ইমান কথা ক'বলৈ নাজানো কিন্তু সাধাৰণ মানুহ হিচাপে যেতিয়া যি ধৰণৰ এনেকুৱা ধৰণৰ কথা সন্দেহজনক মৃত্যু বা হত্যা শব্দটো জড়িত হয় যিকোনো মানুহৰ মৃত্যুৰ লগত তেতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ যে কথাটো হৈ পৰে প্লেচ অফ অকাৰেঞ্চ ভিজিট আৰু সেই বস্তুটোত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হয় তাত মেটেৰিয়েল এভিডেন্স পায় চাৰ্কামষ্টেঞ্চিয়েল এভিডেন্স পায় আৰু গোটেই বিষয়টোত যিসকল যিটো সাক্ষ্য সেই সাক্ষ্যটোৰ লগত গোটেই কথাখিনি জড়িত হৈ পৰে এতিয়া আপোনাৰ এনেকুৱা কথা হৈছে গোটেই কথাখিনি যেন ক'ৰবাত লাহে লাহে ক'ৰবাত কথাবিলাক পাতল কৰিব খোজা হৈছে সকলো পক্ষৰ পৰাই জনসাধাৰণৰ কথাটো মই কোৱা নাই জনসাধাৰণে বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ আটাইতকৈ যিটো মূল সত্য সেই সত্যটো আৱিষ্কাৰ হ'ব লাগে আৰু দুৰ্ঘটনা নে সঁচাকৈ এইটো কিবা হত্যাকাণ্ড নে কি মানুহে ভাবিছে জুবিন গাৰ্গক যিকোনো কাৰণতে নহওক নেগলিজেন্স কৰিয়ে হওক কোনোবাই বিষ খুৱাই হওক কোনোবাই টেবলেট নোখোৱাই হওক কোনোবাই পৰিকল্পিতভাৱে হওক হত্যাৰ মৃত্যু হৈছে আৰু সেই মৃত্যুটো এনেকুৱা মৃত্যু জুবিন গাৰ্গে কৈছিল মাত্ৰ মোৰ মৃত্যুৰ 7 দিন বন্ধ হ'ব মই কৈছোঁ যে আজি 22 দিন ধৰি অসমৰ মানুহে কিন্তু শান্তিত শুব পৰা নাই আজি 22 দিন ধৰি অসমত আপুনি চাব বজাৰে পোহৰে যদি যায় মানুহ মুখত হাঁহি নাই গতিকে তেনেকুৱা পৰিৱেশ সৃষ্টি হোৱাৰ পিছত অসমৰ মানুহে কিন্তু মই ভাবোঁ যে এই গোটেই বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে লৈ চাই আছে ৰাজনীতি কৰিব খোজা মানুহসকলক যিয়ে কৈছে যে ৰাজনীতি আমি নকৰোঁ সেইটো মই ভাবোঁ এটা ৰাজনীতি জুবিনৰ মৃত্যু লৈ পেলাই জুবিন গাৰ্গৰ মৃত্যু লৈ পেলাই ৰাজনীতি নকৰোঁ বুলি কথা ৰাজনীতি মই বিচাৰোঁ জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰতিটো বিষয় তন্নতন্নকৈ ওলাব লাগে জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত যিসকল ব্যক্তি তেওঁলোকক অসমৰ যিখন মানুহৰ জনচক্ষুৰ আদালত জনচক্ষুৱে চাব বিচাৰে সেই মানুহবিলাকক চিনাক্ত হ'ব লাগে আইনৰ দৃষ্টিত তাৰ যিটো বিচাৰ সেইটো বিচাৰ হ'ব লাগে ন্যায় বুলি কওঁতে আমি ন্যায়ৰ ধৰণতে এইটো হ'ব নোৱাৰে যে মানুহে বিচাৰিছে কেইজনমান মানুহ এৰেষ্ট কৰিছে তেওঁলোকে কিছুদিন পিছত 6 মাহ পিছত 1 বছৰ পিছত তেওঁলোকে জামিন পাব ওলাই আহিব সাধাৰণ জীৱন যাপন কৰিব আৰু মানুহে লাহে ডিলে এণ্ড ডিফিউজ চিষ্টেমত লাহে পাহৰি যাব সাধাৰণ মানুহে যাক সন্দেহ কৰিছে তাকে আমি গ্ৰেপ্তাৰ কৰিছোঁ যে আমি বিচাৰিছোঁ তদন্ত হ'ব লাগে তদন্তৰ পৰা মূল বিষয়টো ওলাব লাগে প্ৰথম কথাটো হ'ব লাগে ইট ইজ ক্ৰিমিনেল নেগলিজেন্স অৰ কেজুৱেল নেগলিজেন্স ফাৰ্ষ্ট কথা দ্বিতীয় কথা বিষ খুৱাই হত্যা কৰা হৈছে নেকি আগৰ পৰা পৰিকল্পিতভাৱে এই যিসকল ব্যক্তিৰ নাম এতিয়া আহিছে যিসকল ব্যক্তিক এৰেষ্ট কৰা হৈছে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকে কিবা তাত কনস্পিৰেচি কৰিছে নেকি এই গোটেই বিষয়বিলাক অত্যন্ত গুৰুত্ব সহকাৰে তদন্ত হ'ব লাগে আমি কোৱা নাই যে গুৰুত্ব সহকাৰে তদন্ত হোৱা নাই কিন্তু তদন্তৰ যিটো মূল বিষয় ছিংগাপুৰৰ কেতিয়াবা কৈছে ছিংগাপুৰৰ পৰা আমি ধৰি আনিছোঁ কেতিয়াবা কৈছে ৰাইজ আপোনালোকে ছিংগাপুৰত থকা মানুহখিনিক হেঁচা দিয়ক আমি সাধাৰণ মানুহ হিচাপে হেঁচা কি দিব পাৰোঁ আমি হেঁচা দিব পাৰোঁ আমি সকলোকে ক'ব পাৰোঁ যে আপোনালোকে ইয়াত যদি এই ব্যৱস্থাটো নকৰে ৰাইজৰ আদালতত বিচাৰ হ'ব সেই বিচাৰ মানুহৰ এটা
অভিশাপৰ বিচাৰ হ'ব পাৰে। এটা মই কথা ক'ব খোজোঁ, ইতিহাসৰ কথা এইটো। এই কথাটো হৈছে কনকলতা বৰুৱাৰ বুকুত যিগৰাকী মানুহে গুলী চলাইছিল সেই মানুহজনৰ বিচাৰ কিন্তু ৰাইজৰ আদালতত নহ'লেও জৈৱিক যিটো ন্যায় সেই ন্যায় কিন্তু প্ৰতিষ্ঠা হৈছিল। আজি সেই কথাবিলাক যদি ইতিহাসৰ মাজত আছে, মই ক'ব খোজা কথাটো হৈছে জুবিন গাৰ্গক লৈ পেলাই যিসকল মানুহে খেলিব, মই কৈছোঁ জুবিন গাৰ্গৰ এই মানুহজনৰ লগত খেলা মানুহ কোনো ৰেহাই নাপায়, এতিয়ালৈকে পোৱা নাই। আজি যিসকল ব্যক্তিয়ে 14-15 বছৰ ধৰি জুবিন গাৰ্গক লৈ পেলাই ব্যৱসায় কৰিলে, ছিংগাপুৰত নি পেলাই লাষ্টত সেই মানুহগৰাকীয়ে মৃত্যুৰ খবৰ পোৱাৰ পিছতো কিন্তু B2B মিটিং কৰি থাকিলে, সেইসকল ব্যক্তি কিন্তু সমাজৰ দৃষ্টিত আজি ঘৃণিত ব্যক্তি, নিন্দিত ব্যক্তি, গোটেই জীৱন মানুহে ব্ৰিটিছাৰে তেওঁলোকক উপচাই থাকিব। গতিকে তেনেকুৱা পৰিৱেশত মই ভাবোঁ কোনেও কেঞ্জেল মাছ কৰাৰ নামত আপোনাৰ গাঁৱে গাঁৱে গৈ পেলাই জুবিনৰ নামটো লৈ পেলাই, জুবিন গাৰ্গৰ নামটো লৈ পেলাই এটা ৰাজনীতি কৰিব নালাগে। কোনো অযথা জুবিন দাকে চিঞৰ বাখৰ কৰি পেলাই ৰাজনীতি কৰিব নালাগে। আৰু একে সময়তে মুখ্যমন্ত্ৰীগৰাকীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা আছে। গৃহ বিভাগে ন্যায় দিয়াৰ গোটেই প্ৰক্ৰিয়াটো কৰিব। অসম পুলিচ আছে, SIT-খন অসম পুলিচৰ। গতিকে গোটেই বিষয়টোত আমি ভাবোঁ যে মুখ্যমন্ত্ৰীৰ যিটো ভূমিকা, সেই ভূমিকাটো অসমৰ মানুহে লক্ষ্য ৰাখিছে। যদি কথাটো এনেকুৱা হয় যে অসমৰ মানুহে যাকে বেয়া পায়, যাকে সন্দেহ কৰিছে তাকে গ্ৰেপ্তাৰ কৰিছোঁ, কালি যদি সেই বিষয়টো যদি কেনেবাকৈ কোৰ্টত ইষ্টাব্লিছ কৰিব নোৱাৰে, এই মানুহখিনি ওলাই আহিব। ওলাই অহাৰ পিছত জুবিন গাৰ্গৰ যিটো মৃত্যু তাৰ বিচাৰ হ'বনে নাই? আমি বিচাৰিছোঁ জুবিন গাৰ্গৰ মৃত্যুৰ আটাইতকৈ যিটো গভীৰ সত্য, সেই সত্যটো আহিব লাগে। তাৰপিছত জুবিন গাৰ্গক গোটেই জীৱন জুৰি যিসকলে ব্যৱহাৰ কৰিছে, জুবিন গাৰ্গক 20 লাখ টকীয়া মাইক্ৰফোনটো বুলি কৈ পেলাই 6.5 লাখ টকীয়া মাইক্ৰফোনটো যিয়ে বাকীখিনি পইচা 2 নম্বৰী কৰি পেলাই খাইছে, গোটেই জীৱন যিজন মানুহক ঠগাইছে, যিজন মানুহে সেইবিলাক আহিব। কিন্তু আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে জুবিন গাৰ্গ থকা হ'লে মাইক্ৰফোনৰ কথাটো আমি হয়তো নাহিলেহেঁতেন। আমাক জুবিন গাৰ্গৰ গোটেই বিষয়টো লাগে। জুবিন গাৰ্গক আমাক কোনে ঘূৰাই আনি দিব নোৱাৰে, শ্যামকানু মহন্তও আনি দিব নোৱাৰে, কিন্তু আমাক লাগিব বিচাৰ। সেই বিচাৰখন নোহোৱালৈকে কিন্তু প্ৰতিজন মানুহৰ বুকুত এই যিটো জুইকুৰা জুই, এতিয়া আমি বৰঠাকুৰে কৈছে যে জ্বলাইছিলোঁ তোক কিন্তু জ্বলি আছোঁ দহন হৈছে মই। এই অসমৰ কিন্তু প্ৰতিগৰাকী মানুহৰ বুকুত একুৰা জুই জ্বলি আছে, আৰু সেই জুইকুৰাই কিন্তু কেতিয়াবা কাক কেনেকৈ কি কৰে সেইটো ক'ব নোৱাৰোঁ। কিন্তু জনতাৰ বিচাৰ কেতিয়া হ'ব নাজানো, কিন্তু ভগৱানৰ বিচাৰ, ঈশ্বৰৰ বিচাৰ কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত হ'ব, এই কথাটো কিন্তু খাটাং, এই কথাটো নিশ্চিত খাটাং একদম। মই চাৰিলক ধন্যবাদ জনাইছোঁ। অকণমান সময়ৰ কাৰণে আকৌ আমি বাণিজ্যিক বিৰতি ল'ম, তাৰপিছতে আজিৰ অনুষ্ঠানটোৰ পৰৱৰ্তী অংশলৈ উভতি আহিম। অংশুমান বৰা ডাঙৰীয়া, মই শেষবাৰৰ কাৰণে আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ। মোৰ সময় খুব কম। মই এটাই আপোনাক শেষত প্ৰশ্ন কৰিব বিচাৰোঁ যে পবিত্ৰ মাৰ্ঘেৰিটা জুবিন গাৰ্গৰ অন্যতম এগৰাকী ঘনিষ্ঠ বন্ধু, দীৰ্ঘদিনীয়া তেওঁ সহযোগী আছিল। আজি পবিত্ৰ মাৰ্ঘেৰিটা বিদেশ ৰাজ্যিক মন্ত্ৰী, মোদী চৰকাৰৰ গুৰুত্বপূৰ্ণ দায়িত্ব লৈ বিদেশ ভ্ৰমণ কৰি ঘূৰি ফুৰে তেখেত। জানো খুব ব্যস্ত, কিন্তু তথাপিও এই বিষয়টোৰ ক্ষেত্ৰত পবিত্ৰ মাৰ্ঘেৰিটাৰ যিটো ভূমিকা, এইকেইদিন যিধৰণে সক্ৰিয় সপ্ৰতিভ হৈ তেখেতে এক প্ৰকাৰ সন্মুখৰ পৰা নেতৃত্ব দিব লাগিছিল, অসমৰ বহু মানুহে সেই ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰিছে যে তেখেতে সেই ভূমিকাটো যেন পালন কৰা নাই, বা ক'ৰবাত তেওঁ মানে বেলেগত দায়িত্ব পৰাৰ কাৰণেই হওক, কিবা কাৰণতে হওক, সেইখিনি অসমৰ মানুহে তেওঁৰ পৰা দেখা নাই। আপুনি নিজে এগৰাকী জ্যেষ্ঠ অধিবক্তা হিচাপে কি বুলি ভাবে যে ছিংগাপুৰলৈ অসম আৰক্ষী যাব নোৱাৰা, তাৰ পৰা তেওঁলোক অসমীয়াসকল আনিব নোৱাৰা, এই কাৰবাৰটোত পবিত্ৰ মাৰ্ঘেৰিটাৰ অলপ সক্ৰিয়তাই অলপ হ'লেও চাগে সহায় নকৰিলেহেঁতেন নে? মই এইটো বৰ এটা আচৰিত কথা যে আমাৰ নিজৰ মানুহ এজন, যাৰ জুবিন গাৰ্গৰ লগত ইমান প্ৰথম অৱস্থাৰ পৰা তেওঁ জুবিন গাৰ্গৰ লগতেই তেওঁ প্ৰথম অৱস্থাত তেওঁ এজন মেনেজাৰ হিচাপে কিছুদিন কৰ্মৰত হৈ থকা বুলি আমি শুনিছিলোঁ জুবিন গাৰ্গৰ মুখৰ পৰাই। গতিকে তেওঁ জুবিন গাৰ্গৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলে। আৰু আমাৰ কাৰণে সৌভাগ্যৰ কথা যে তেওঁ বৰ্তমান এই মিনিষ্ট্ৰিটোতেই তেওঁ কৰ্মৰত হৈ আছে। তেওঁৰ নিজৰে এইটো এটা বিভাগ হয়, কিন্তু গোটেই এই প্ৰচেছটো তেওঁৰ সেই বিভাগৰ থ্ৰু দিয়ে ৰোটেট হ'ব কাইলৈ যদি SIT-য়ে বিচাৰে তেওঁ সেইখিনি। গতিকে তেওঁ আগবঢ়াই নিয়াত, এই কামখিনি কৰাত আমাৰ কাৰণে বৰ সুবিধা হৈ আছে। কিন্তু আচৰিতভাৱে এই কামখিনি কি ধৰণে হ'ব, কি ধৰণে আগবঢ়াব তেওঁলোকে, এই বিষয়ে পবিত্ৰ মাৰ্ঘেৰিটাৰ পৰা আমি কোনো স্পষ্ট এতিয়াও ভাষ্য পোৱা নাই। গতিকে তেওঁ যিখিনি হয়তো দিব লাগিছিল, আমাৰ ৰাইজৰ মুখত যিখিনি খুদৰণি আছে যে তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰিছে টু কালেক্ট দি এভিডেঞ্চ, তেওঁ যদি সেইটো ক্লিয়াৰ কৰিলে হয় ৰাইজৰ কাৰণে হয়তো কিছু একদম একদম। মই অংশুমান বৰা, মই ধন্যবাদ জনাইছোঁ। চাইদুল, শেষত এই যে অসমীয়া মানুহখিনি এতিয়ালৈকে নাহিল, অহা নাই, আপুনি ভাবেনে যে আগন্তুক দিনত আহিব বুলি 1 সপ্তাহমানৰ ভিতৰত?
তেওঁলোকৰ যিটো ৰেহৰূপ দেখিছোঁ, যিটো কৰ্মকাণ্ড দেখিছোঁ বা গতি প্ৰকৃতি দেখিছোঁ, জুবিন গাৰ্গৰ গোটেই বিষয়টো লৈ পেলাই, মৃত্যুৰ বিষয়টো লৈ পেলাই, জুবিন গাৰ্গ তাৰ যোৱাৰ পিছত ইয়াত পাৰ্টি কৰা বিষয়টো লৈ পেলাই মই ভাবোঁ যে তেওঁলোকে তাত অসম এছ'চিয়েশ্যন নাম দি পেলাই যিটো অসমীয়াগিৰি তাৰ কথা তেওঁলোকে কৈছে, আমি দূৰত থাকে, ছিংগাপুৰত থাকে, অসম এছ'চিয়েশ্যন আমি শুনি পেলাই ভালেই পাওঁ, কিন্তু তেওঁলোকে ক'ৰবাত সেই নিজকে অসমীয়া বুলি কোৱাৰ অধিকাৰকণ হেৰাই পেলাইছে নেকি, মই তেনেকুৱা লাগিছে এতিয়া। কাৰণ তেওঁলোকৰ যদি মনত একো বেয়া কথা নায়েই, তেওঁলোকে যদি একো বেয়া সন্দেহজনক কাম কৰাই নাই, তেতিয়াহ'লে অসমলৈ আহি পেলাই সাধাৰণ কথাকেইটা যে হয় জুবিন গাৰ্গৰ মৃত্যু আমি দেখিছোঁ, এইটো হৈছে বা এইটো হোৱা নাই, বা অমুক মানুহকেইটা বেয়া কাম কৰা আমি দেখিছোঁ, তেওঁৰ বিৰুদ্ধে হত্যাৰ ষড়যন্ত্ৰ হ'ব পাৰে, এইখিনি কথা, এই কথাখিনি আমি বিচাৰিছিলোঁ। অসমৰ মানুহে বিচাৰিছিল কি, আমি বিচাৰিছিলোঁ এইখিনি মানুহ আহি পেলাই আমাক গোটেই সত্যটো কওক। তেওঁলোকক ক'বৰ কাৰণে ইয়াত এতিয়া এমলেট আছে, চৰকাৰৰ ব্যৱস্থা আছে, এইবিলাক গোটেই আছে, কিন্তু তেওঁলোকৰ নৈতিক দায়িত্ব এটা আছিল, যিটো নৈতিক দায়িত্ব তেওঁলোকে পালন কৰাত ইতিমধ্যে ব্যৰ্থ হৈছে। এগৰাকী আহিছে, ভাল পাইছোঁ, তেওঁলোকে বাকী কেইগৰাকীও ইমান দিন কিয় লাগিল সেইটো এটা কথা। দ্বিতীয় কথাটো মই ক'ব খুজিছোঁ যে সেই গোটেই ইয়াত পাৰ্টিত ইহঁতৰ যিজন কেপ্টেইন আছিল, সেই কেপ্টেইনজন মেডিকেলৰ কথা বতৰাই গোটেই কথা বতৰাবিলাক মই ভাবোঁ ইনভেষ্টিগেশ্যনৰ এটা পাৰ্ট হ'ব বুলি আমি বিশ্বাস কৰোঁ। গতিকে এই গোটেই বিষয়টো লৈ পেলাই অতি শীঘ্ৰে